পুনৰ জন্ম হ'ব জুবিন গাৰ্গৰ 2026 চনৰ এপ্ৰিল মাহত পুনৰ জন্ম হ'ব জুবিন গাৰ্গৰ ছিংগাপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিব জুবিন গাৰ্গে মাইকেল জেকসনৰ দৰে এগৰাকী বিশ্ববিখ্যাত পপ ছিংগাৰ হ'ব জুবিন গাৰ্গ 4 বছৰ বয়সৰ পৰাই গীত গাব জুবিন গাৰ্গে 14 বছৰ বয়সত অসমলৈ আহিব জুবিন গাৰ্গ নিজৰ সৃষ্টিৰাজি শুনি নিজৰেই প্ৰেমত পৰিব জুবিন মহানায়ক জুবিন গাৰ্গৰ অকাল বিয়োগ হোৱাৰ পাছতেই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এটা বিশেষ ভিডিঅ' য'ত প্ৰকাশ কৰা হৈছে জুবিন গাৰ্গৰ পুনৰ জন্মৰ কথা নতুন ৰূপত নতুন ঠাইত জন্ম লাভ কৰিব অসমীয়াৰ খাৰ্থ্ৰপ জুবিন গাৰ্গে পিছে এবাৰ অসমত নহয় ছিংগাপুৰত জন্মগ্ৰহণ কৰিব জুবিন গাৰ্গে ব্ৰহ্মকুমাৰী ৰুমা মেহেনে ধ্যানৰ সহায়ত লাভ কৰিছিল মহান শিল্পীগৰাকীৰ পুনৰ জন্মৰ এক তথ্য সদ্যপ্ৰয়াত জুবিনতকৈ পৃথক হ'ব নতুন জুবিন গাৰ্গ বিশ্বব্যাপী জনপ্ৰিয় হ'ব নতুন জুবিন গাৰ্গ সাগৰ মহাসাগৰ ভাল পাব জুবিন গাৰ্গে অৱশ্য সাগৰত নামিবলৈ ভয় কৰিব জুবিনে প্ৰিয় জুবিন গাৰ্গ এইবাৰ জেনেৰেশ্যন বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম ল'ব তেখেত ইংৰাজী চহৰত জন্ম ল'ব আৰু 100% চান্স আছে ছিংগাপুৰৰ কোনো দৰিদ্ৰ পৰিয়ালত জন্ম ল'ব ধৰ্ম শৰীৰৰ ধৰ্ম হ'ব খ্ৰীষ্টিয়ান ফেমিলিত তেখেতৰ জন্ম হ'ব জন্মৰ তাৰিখটো মোৰ মনলৈ আহিছিল বাবে লিখি ৰাখিছো পুনৰবাৰ কওঁ এয়া 100% সঠিক বেসঠিক মই নাজানো কিন্তু মোৰ ইনটিউচনত যিখিনি আহিছিল মই লিখি ৰাখিছিলো 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 2026 চনত তেখেতৰ জন্ম হ'ব এজন পৃথিৱী বিখ্যাত পপ ষ্টাৰ হ'ব মাইকেল জেকসনৰ দৰে এজন অতি খ্যাত